নমস্কাৰ মই মৰিমিকল তোমালোকৰ আমাৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। মই তোমালোকক কৈ আছিলোঁ যে অসম পলিটেকনিক এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব, ইয়াৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব, কি হ'ব কথা গোটেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ। মই আজি তোমালোকক যোৱা বছৰৰ যিখন পেডৰ যিখন এডমিশ্যন নটিফিকেশ্যন জাৰি হৈছিলে সেই এডমিশ্যন নটিফিকেশ্যন লৈ আহিছোঁ। কাৰণ কিহৰ কাৰণে লৈ আহিছোঁ গোটেইখিনি তাতে জানিব পাৰিবা এই নটিফিকেশ্যনৰ জৰিয়তে। এতিয়া 2024 চনত কিমান তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ আৰম্ভ হ'ব সেই বিষয়ে আলোচনা কৰিম। তাৰ আগতে আমি যোৱা বছৰৰ যিখন এডুকেশ্যনেল নটিচ আছিলে পলিটেকনিকৰ পৰা, সেই পলিটেকনিকৰ পৰা যোনটো ডিটিৰ তৰফৰ পৰা মানে যোনটো নটিচ প্ৰকাশ কৰিছিলে সেই নটিচটো আমি চাৱাৰ চেষ্টা কৰিম। আচলতে পলিটেকনিক হৈছে তেওঁলোকৰ 3 বছৰৰ এটা ডিপ্ল'মা কোৰ্চ, ঠিক আছে। ইয়াতে ইঞ্জিনিয়াৰিং আৰু টেকন'লজি কিছুমান কোৰ্চ থাকে, ঠিক আছে। ইয়াতে যদি তোমালোকে চাব যোৱা, মই ডাইৰেক্টটো চাওঁ আৰু ইয়াতে প্ৰথমতে তোমালোক পলিটেকনিক দুটা ভাগত বিভক্ত আছে। এটা গভৰ্ণমেণ্ট পলিটেকনিক মানে ষ্টেট লেভেলৰ, এটা আছে প্ৰাইভেট, ঠিক আছে। তোমালোকে যিমান পাৰা গভৰ্ণমেণ্টত পঢ়াৰ কাৰণে চেষ্টা কৰিবা। পলিটেকনিক এপ্লাই কৰিবৰ কাৰণে হাউ টু এপ্লাই ইয়াৰ কাৰণে কি এটা ৱেবছাইট আছে, সেই ৱেবছাইটৰ নাম হৈছে www.dt.assam.gov.in। এইটো ৱেবছাইটত গৈ পেলাই তোমালোকে পেডৰ 2024 ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়ালৈকে যিহেতু কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, মই তোমালোকক কৈ দিছোঁ এডভান্স। যোৱা বছৰ কি হৈছিলে 10 এপ্ৰিলৰ পৰা 5 মে' মানে 10 এপ্ৰিলৰ পৰা 5 মে' 2023 লৈ, ঠিক আছে, সেই তোমালোকৰ অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছিলে। কিন্তু এতিয়া আমি পাইছোঁ যে আজি প্ৰায় তোমালোকৰ কিমান তাৰিখ হ'ল, 5-6 তাৰিখ হৈ গ'ল, 5-6 এপ্ৰিল হ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মানে তোমালোকৰ নটিফিকেশ্যন জাৰি হোৱা নাই, ঠিক আছে। কোনো ধৰণৰ নটিফিকেশ্যন জাৰি হোৱা নাই। চ' সেইটোৰ কাৰণে তোমালোকৰ এবাৰ চাইকেল অলপ লেট হ'ব পাৰে, বা এপ্ৰিলৰ 15 তাৰিখ বা বিহুৰ পিছত হ'ব পাৰে তোমালোকে অনলাইন ফৰ্ম ফিল আপ হ'ব পাৰে, বা আজিকালিৰ ভিতৰত তোমালোকৰ নটিফিকেশ্যন দিব পাৰে, কোনো গাইড নাই। কথা হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, এজ লিমিট কিমান আছে, গোটেইখিনি আলোচনা কৰিম। ইয়াৰ কাৰণে তোমালোকে মাষ্ট বি SSLC যোনটো এক্সাম কয় মেট্ৰিক পৰীক্ষা বা ক্লাছ 10 পাছ হ'ব লাগিব। মেথছ আৰু ছায়েন্স তোমালোকৰ থাকিব লাগিব, ঠিক আছে। আৰু ইয়াৰ কাৰণে তোমালোকে কিছুমান পেটাৰ্ণ আছে, সেইবোৰ কৰিছোঁ যে তোমালোকৰ যোনটো যদি কোনোবা জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী আছে তেনেহ'লে তোমালোকৰ মেট্ৰিকত মানে মেথছ আৰু ছায়েন্সত কিমান থাকিব লাগিব, 40% থাকিব লাগিব, ঠিক আছে। আৰু ইয়াৰ মেক্সিমাম এজ হৈছে জেনেৰেল আৰু OBC কাৰণে 20 বছৰতকৈ তোমালোকে যাতে 20 বছৰ 6 মাহতকৈ বেছি হ'ব নোৱাৰে, ঠিক আছে। ছেকেণ্ডলি চিডিউল কাষ্টৰ কাৰণে 35 থাকিব লাগিব মানে মেথছ আৰু ছায়েন্সত মেট্ৰিক পৰীক্ষাত। আৰু ইয়াৰ 23 বছৰ 6 মাহলৈকে তোমালোকে ইয়াৰ কি কৰিব পাৰে ফৰ্ম ফিল আপ কৰিব পাৰিবা। চিডিউল ট্ৰাইবৰ কাৰণে 33% মেথছ আৰু ছায়েন্সত পাব লাগিব, ঠিক আছে। মানে 33টো মানে হায়েষ্ট নহয়, সেইটো ল' একেবাৰে ল'টো, ঠিক আছে। 23 ইয়াৰ্ছ 6 মান্থ যদি কাৰোবাৰ হৈছে তেনেহ'লে তোমালোকে এতিয়াও এপ্লাই কৰিব পাৰিবা। নেক্সট আহিলে পলিটেকনিক এণ্ট্ৰেন্স এক্সাম কোন ঠাইত হয় বা ক'ত হয়, বহুতে মোক সুধি চাগে। মেইনলি চেণ্টাৰ কেইটা আছে মই কৈছোঁ। এটা হৈছে তোমালোকৰ ষ্টেট ইঞ্জিনিয়াৰিং কলেজবোৰ যিমানবোৰ আছে, ষ্টেট ইঞ্জিনিয়াৰিং কলেজ মানে অসমৰ যিমানবোৰ ইঞ্জিনিয়াৰিং কলেজ আছে তাতে তোমালোকৰ এণ্ট্ৰেন্স এক্সামটো হ'ব, অসম পলিটেকনিক এণ্ট্ৰেন্স টেষ্টটো। লগতে ষ্টেট পলিটেকনিক যিমানবোৰ মানে অসমত যিমান পলিটেকনিক আছে পলিটেকনিকবোৰত হ'ব। ছেকেণ্ডলি তোমালোকৰ তেজপুৰ আৰু মঙলদৈ হয়। তেজপুৰৰ ক'ত হয় মই গম নাপাওঁ, কিন্তু মঙলদৈ মই কৰিছোঁ মঙলদৈ ক'ত হয়, মঙলদৈ গভ হায়াৰ ছেকেণ্ডেৰী স্কুলত হ'ব, আৰু মঙলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুলত হ'ব, ঠিক আছে। মঙলদৈ গভ হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব আৰু মঙলদৈ গভ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব। এই দুখন স্কুলতে তোমালোকৰ কি হ'ব এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হয়। মোৰ ডাটা বা মোৰ যিমানখিনি আইডিয়া আৰু মই যিমানখিনি অভিজ্ঞতা সেইখিনি শ্বেয়াৰ কৰিছোঁ। কথা হ'ল এতিয়া তোমালোকক কৈ দিছোঁ মই ধুনীয়া কৰি যে ইয়াৰ ফিজ কিমান হ'ব। তোমালোকৰ যোনটো এক্সাম ফিজ সেইটো তোমালোকৰ হ'ব যোৱা বছৰৰ মতে তেনেহ'লে তোমালোকৰ 500 টকা হ'ব পাৰ কেণ্ডিডেট, ঠিক আছে। তোমালোকৰ 500 টকা সেইটো এক্সাম ফিজ, ঠিক আছে। ছেকেণ্ডলি যোৱা বছৰ যোনটো ইম্পৰ্টেণ্ট ডেটছ দিছিলে সেইখিনি মই যদি ক'ব যাওঁ তেনেহ'লে ইয়াতে লেখা আছে অনলাইন ফৰ্ম ফিল আপ, ঠিক আছে। অনলাইন ফৰ্ম ফিল আপটো তোমালোকৰ হৈছিলে 10 এপ্ৰিলৰ পৰা আৰু শেষ হৈছিলে ক্লজিং ডেট হৈছিলে 5 মে'। কিন্তু এতিয়ালৈকে আমাক কোনো নটিচে দিয়া নাই। অতি শীঘ্ৰে চাগে এইকেইদিনৰ ভিতৰতে তোমালোকৰ নটিচ পাই যাবা। এডমিট কাৰ্ড ইছ্যু কৰিছিলে যিহেতু এণ্ট্ৰেন্স এক্সাম হ'ব, এই ইছ্যু কৰা ডেটটো এতিয়ালৈকে কোনো দিয়া নাই তেখেতলৈকে, ঠিক আছে। প্ৰায় 1 মাহ লাগে তোমালোকৰ এডমিট কাৰ্ড দিওঁতে আৰু এডমিট কাৰ্ড দিয়াৰ এসপ্তাহৰ পিছতে তোমালোকৰ এক্সামটো নিশ্চয় হয়, ঠিক আছে। তোমালোকে গোটেইখিনি বুজি পাইছা। আৰু ইয়াৰ চিলেবাছটো মই কৈ দিছোঁ তোমালোকৰ চিলেবাছটো হ'ব তোমালোকৰ
মেথছ আৰু ছায়েন্স ক্লাছ 10 ক্লাছ 9 মেথছ আৰু ছায়েন্স চাবা ছায়েন্সখন ফুল মাৰ্কছ 100 OMR চিট এক্সাম হ'ব মানে MCQ টাইপ কুৱেশ্যন থাকিব মাল্টিপল চইচ কুৱেশ্যন ঠিক আছে ভালদৰে কৰিলে তোমালোকে নিশ্চয় মানে এই এক্সামটোৰ কাৰণে পাছ কৰি যাবা বেছি মাৰ্কছ নালাগে কিমান মাৰ্কছ পালে তোমালোকে ভাল ব্ৰাঞ্চত চিট পাবা সেইটো মই নেক্সট ভিডিঅ'ত জনাম আৰু কেইটামান ইম্পৰ্টেণ্ট এটা নোট দিছে যে যদি কোনোবা ল'ৰা ছোৱালী PRC নাই তেনেহ'লে PRC খন বনাব লাগিব কাৰণ কিয় পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেটখন মষ্টলি ইম্পৰ্টেণ্ট ঠিক আছে এখন লাগিবই কম্পালচৰি ছেকেণ্ডলি কাষ্ট চাৰ্টিফিকেট যদি কাৰোবাৰ OBC MOBC ঠিক আছে ST যাৰ যি হওক কাষ্ট চাৰ্টিফিকেট লাগিব আৰু যোনসকল ছাত্ৰ ছাত্ৰী OBC হয় কেণ্ডিডেট OBC কেণ্ডিডেটসকলে এটা কাম কৰিব লাগিব নন ক্ৰিমিনেলি লয়াৰ এখন চাৰ্টিফিকেট পায় সেই চাৰ্টিফিকেটখন তোমালোকে কোৰ্টত যাই পেলাই এফিডেভিট কৰিব লাগিব সেইটো ফৰ্মেট চাগে অসম পলিটেকনিকৰ পৰা এইটো প্ৰদান কৰিব বাকী PRCখন মষ্টলি ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট যদি চাব যাওঁ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তোমালোকৰ সেইটো আমি নেক্সট ভিডিঅ'ত আমি ডিটেইলভাৱে আলোচনা কৰিম ঠিক আছে থেংক ইউ ছ' মাছ ভিডিঅ' চাই পাইছিল লাইক কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত পাম ধন্যবাদ